हेलो एभ्रिवान কি খবৰ আপোনালোকৰ মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এইটো ভিডিঅ' হল 31 ডিসেম্বৰৰ ভিডিঅ' আৰু মই মানে লেটকৈ আপলোড কৰি আছো আপোনালোকৰ মাজলৈ আৰু আমি খেদনাখনে সন্ধিয়া 6টাৰ পৰা মানে ৰেডি কৰিছিলো স্টাৰ্টাৰৰ পৰা ৰেডি কৰিছো মানে প্ৰথম আমি কি খাম আবেলি তাৰ পিছত মেন ক্ৰছলৈ আহিম পিছত এতিয়া আপোনালোকক মই এটা ৰেচিপি দেখাইছো কি বনাইছো প্ৰথমতে মই চিকেন ধুই মিলি সৰু সৰুকৈ কাটিলো ক্যাপসিকাম বিলাহী আৰু লগতে পিয়াজ আৰু আদা নহৰু কাটি ললো আৰু সেইখিনি তেলত দি ভাজি লৈ চিকেনটো দি দিছো আৰু চিকেনটো এনেকৈ লৰাই লৈছো লৰাই মিলি তাৰ পিছত সেইখিনি নমাই পেলে মই পিয়াজ দি দিছো তেলত আৰু পিয়াজখিনি অকমান ভাজি লৈছো তাৰ পিছতে বিলাহী দি দিছো পিয়াজৰ লগত আৰু পিয়াজখিনি ভাজি লৈছো অকমান ভজা হোৱাৰ পিছতে ক্যাপসিকামখিনি দি পেলে তাতে মই ভিনেগাৰ অকমান দি লৈছো আকৌ মই অকমান লৰাই দিছো তেনেকৈ লৰাই মিলি পিছত মই চিকেনখিনি দি দিছো তাৰ ওপৰত আৰু তেনেকৈ অলপ টাইম মানে বস্তুটো আপোনালোকে সিমত দি থৈ দিব লো ফ্লেমত থৈ দিব গেছটো দি কেনে লৰাই থাকিব তাৰ পিছত দিছো মই সয়া সস অলপ আৰু তাৰ পিছতে টমেটো সস দি দিছো অকমান তাৰ পিছতে আমাৰ ৰেডি হৈ গল আৰু এয়া মোৰ নননজনীয়ে বনাইছে চাওমিন বনাইছে হাক্কা নুডলছ আৰু এটা বনাইছে বেবি কৰ্ন বনাইছিলে আৰু মই বনাইছিলো চিকেন ড্ৰাই ফ্ৰাই আৰু এয়া আমাৰ ৰেডি হৈ গল মই ভগাই মিলি ৰেডি কৰিলো এয়া আমি খাবলৈ লৈছিলো আমাৰ 31ৰ স্টাৰ্টাৰ গধূলি 6:30 মান বজাত আমি এনেকৈ খালো গুটে গিটাই লগ লাগি তাৰ পিছত ৰাতি মই বনাইছো চিকেন আৰু এয়া মই চিকেন আৰু আমাৰ নেবাৰজনী মই আৰু আমাৰ খুৰী হাহু লগতে মোৰ মা আমি এনেকৈ পাৰ্টি কৰিছিলো আৰু আমাৰ খুৰী হাহুৱে বনাইছিলে পোলাও আৰু মই বনাইছো মাংস আমাৰ 31 এনেকৈ গল মই ভিডিঅ'টো ইয়াতে এৰিলো